টেটকম ৰিক্ৰুইটমেণ্টৰ যিসকল পৰীক্ষাৰ্থী আছিল আপোনালোকৰ কাৰণে এটা ভাল খবৰ, এটা আপডেট আহিছে। সেইটো হৈছে ফাইনেল লিষ্ট অফ সম অফ দ্য প্ৰেজেণ্টলি চিলেক্টেড কেণ্ডিডেটছ এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ্ছ পোষ্ট উইল বি ডিছপ্লেড ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন madhyamik.assam.gov.in। সেই ৱেবছাইটটোত ফাইনেলি চিলেক্ট হোৱা কেণ্ডিডেটসকলৰ নাম আহিব গ্ৰেজুৱেট টিচাৰৰ কাৰণে GT। যিহেতু GTৰ হিন্দীৰ লিষ্ট ওলাইছিলে এখন, তাৰপিছতো ওলোৱা নাই, গতিকে চিলেক্টেড কিছুমান কেণ্ডিডেটৰ নামহে ওলাব। ফাইনেল চিলেক্টেড হোৱা, চূড়ান্তভাৱে বাছনি হোৱা কিছু সংখ্যক প্ৰাৰ্থীৰ নাম আহিব। অনলি দিছ কেণ্ডিডেটছ উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ৱেৰ মেক্সিমাম টোটেল মাৰ্কছ ইনক্লুচিভ অফ ৱেজেছ মাৰ্ক উইল বি ৰিফ্লেক্টেড। গতিকে সেইসকল কেণ্ডিডেটে এডমিট ডাউনলোড কৰিব পাৰিব। এডমিট ডাউনলোড কৰিব পাৰিব madhyamik.assam.gov.in এই ৱেবছাইটটোৰ পৰা। 18 আগষ্টত আপোনালোকে 18 আগষ্টত লিংকটো খুলি দিয়া হ'ব। 18 আগষ্টৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড দি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰিলেই তাত আপোনালোকে ভেনুটো দেখা পাব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ক'ত যাব লাগে সেইখিনি ডিটেইলছ আপোনালোকে পাব। ডকুমেণ্ট ভেৰিফিকেশ্যনটো আৰম্ভ হ'ব 21 আগষ্টৰ পৰা। 18 আগষ্টত আপোনালোকে ৰিজাল্টটো পাব। 21 আগষ্টত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। ইয়াত কিন্তু একাংশ প্ৰাৰ্থীকহে মতা হ'ব যিসকল চিলেক্ট হৈছে আৰু এইখন হ'ব ফাইনেল লিষ্ট, গ্ৰেজুৱেট টিচাৰৰ ফাইনেল লিষ্ট। PGTৰ এতিয়ালৈকে ওলোৱা নাই ছেকেণ্ড লিষ্ট। গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড কাট অফৰ লিষ্ট ওলাইছিলে আৰু এতিয়া পাৰ্টিকুলাৰ কিছু সংখ্যক প্ৰাৰ্থীক মতা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। ভেৰিফিকেশ্যন হোৱাৰ আগত 21 তাৰিখৰ পৰা ভেৰিফিকেশ্যন আৰম্ভ হ'ব। 18 তাৰিখে আপোনালোকে লিষ্টত আপোনালোকৰ নামটো আছেনে নাই চাব পাৰিব। নেম ৱাইজ লিষ্ট হয়তো প্ৰকাশ পাব, তাতে আপোনালোকে নাম চাই পেলাই আপোনাৰ নামটো যদি আছে তেতিয়া আপুনি এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড মাৰি পেলাই মাৰ্কশ্বিটখন ডাউনলোড কৰিব। তাতে ভেনুটো থাকিব ক'ত গৈ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগে। আৰু সেইখিনি আছিলে আপডেট। গ্ৰেজুৱেট টিচাৰৰ কাৰণে আচলতে বহুতে গ্ৰেজুৱেট টিচাৰৰ আৰু লিষ্ট ওলাব লাগে এনেধৰণৰ এটা ডিমাণ্ড কৰি আছিলে, দাবী জনাই আছিলে। আৰু সেই হেতুকে কিছুমান ছাবজেক্টত বোধ কৰোঁ খালী ৰৈ গৈছিলে, ভেকেণ্ট ৰৈ গৈছিলে। গতিকে সেইসকলক মতা হৈছে। ধৰি লওক গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰতে যদি চাওঁ, আৰ্টছৰ ক্ষেত্ৰত হয়তো মিডিয়াম ৱাইজ তাতো কেইবাটাও মিডিয়াম আছিলে, আকৌ কেটেগৰী ৱাইজ এতিয়া কোনোবা এটা মিডিয়াম কোনোবা এটা কেটেগৰীত ধৰি লওক ভেকেণ্ট থাকি গৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত কিছু সংখ্যক প্ৰাৰ্থীক মতা হ'ব।